এখানে কত আমার বড় বড় কথা কিতাব ওই কিতাব কিতাবটা সব আশা ভালো লাগে ভালো আচ্ছা চাৰে উন্মোচন কৰিলে তাৰ দহটামান বক্তব্য ৰাখিবৰ বাবে অৱসৰপ্ৰাপ্ত দেৱক ধৰণীধৰ দলে দেৱৰ সম্বৰ্ধনা বিদায় সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে অনুষ্ঠিত এই সভাত উপস্থিত থকা সভাপতি মহোদয়, বিশিষ্ট ব্যক্তিসকল আৰু এই অঞ্চলৰ স্থানীয় বিশিষ্ট ব্যক্তি সকলোলৈকে প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। আমাৰ লেখক বিক্ৰম লেদা দলে দেৱৰ সৈতে পৰিচয় মোৰ আজিৰ পৰা প্ৰায় 4-5 বছৰ বেছি দিন হোৱা নাই, এনেকুৱাই হ'ব। গতিকে তেতিয়াই মই প্ৰথম লগ পাইছোঁ। তেওঁলোকৰ পৰিয়ালৰ এগৰাকী তেওঁলোকৰ বয়োজ্যেষ্ঠ লোকৰ এটা উৰমাপিন অনুষ্ঠানত মোক মাতিছিলে আৰু তাত কিবা এখন স্মৰণিকা অনুষ্ঠান কৰিবলগীয়া হৈছিলে। সেই অনুষ্ঠানত মই উপস্থিত আছিলোঁ, তাত কথা ক'বলৈ দিছিলে। আৰু তেতিয়াৰ পৰা একাধাৰে প্ৰায় আমি লগ খাই থাকোঁ। প্ৰথম নীলাম্বৰ দত্ত ককাইদেউ ইয়াত উপস্থিত থকা, তেখেতে মোক দলৰ লগত চিনাকি কৰাই দিছিলে, মোক ঘৰলৈ লৈ গৈছিলে। আৰু সেই উৰমাপিন অনুষ্ঠানতে আমাৰ এটা সৌভাগ্য ঘটিছিল। নেচাকি টঙানী অঞ্চলৰ এজন গুৰুধৰা ব্যক্তি, তেওঁ সত্যপ্ৰয়াত কিছুদিনৰ আগতে মৃত্যু হৈছে। এটা দুৰাৰোগ্য ৰোগত প্ৰায় অকাল মৃত্যুৰ নিচিনাই, হয়তো এইটো বেয়া বেমাৰটো নলগা হ'লে তেওঁ কিছুদিন আৰু বাচি থাকিলেহেঁতেন। সমাজৰ কাৰণে বহুত উপকাৰী কাম কৰি থৈ গৈছে। ডিব্ৰুগড় মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা লগ্নৰ পৰা জড়িত, শেষৰ ফালে তাৰ ভাইচ প্ৰিন্সিপাল পৰ্যন্ত দায়িত্ব লৈছিল আৰু চিলাপথাৰ ছোৱালী মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আছিল। এনেকুৱা বহু ধৰণৰ সামাজিক কামৰ সৈতে জড়িত আছিল। গতিকে এইখিনি সময়তে আমি তেখেতৰ সৈতে মত বিনিময় কৰি এটা কথা ভাল লাগিছিল, তেখেতে যিকোনো সৰু সুৰা অনুষ্ঠানলৈ মানুহ ঢুকালে, বিশেষকৈ মানুহৰ কিবা অসুখ বিসুখ হ'লে তেওঁ সম্বন্ধীয় হ'লেও নহ'লেও তেওঁ চিনাকি হৈ গৈ তাত উপস্থিত হৈছিল আৰু তেওঁ পাৰ্যমানে সহায় কৰিছিল। আৰু বহুত মানুহৰ বহুত ল'ৰা ছোৱালীৰ উপদেশ দি সহায় কৰি তেওঁ উপকাৰ কৰিছে, বহুতখিনি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ গৈছিল। গতিকে খুব ভাল পাই পেলাই আমি বিক্ৰম দলে তাতে আছিলে আৰু কেইজনমান বিশিষ্ট ব্যক্তি আছিলে। তাতে মই এটা প্ৰস্তাৱ দাঙি ধৰিছিলোঁ যে আসন কুলি কামান ককাইদেউ, মই ককাইদেউ বুলি কৈছিলোঁ, মোতকৈ বয়োজ্যেষ্ঠ কিছু বছৰ, আৰু তেখেতৰ ওপৰত ইমান কাম কৰিছে, গতিকে এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিলে ভাল পাওঁ বুলি আলোচনাত এটা সিদ্ধান্ত হৈছিল। আৰু তাক কাৰ্যকৰী কৰিবৰ কাৰণে বিক্ৰম দলে সভা পাতি লগে লগে কামত আগবাঢ়িছে। গতিকে এনেকুৱা গতিশীল ব্যক্তিত্ব অধিকাৰী বিক্ৰম দলে নোহোৱা হ'লে সেইখন গ্ৰন্থ কেতিয়াও ওলোৱাটো সম্ভৱ নাছিল, কাৰণ ৰাজহুৱা ধনেৰে সেই গ্ৰন্থখন উলিয়াবলৈ চেষ্টা কৰা হয়। বোধহয় ৰাজহুৱা ধন কম হোৱাত যিমান দূৰ সম্ভৱ বিক্ৰম দলে নিজৰ পকেটৰ পৰা যথেষ্টখিনি
আৰ্থিক অনুদান আগবঢ়াই আৰ্থিক হেৰি খৰচ বহন কৰি পেলাই এই কিতাপখন সফলতাৰে অনুষ্ঠানৰ দিশলৈ লৈ যাবৰ কাৰণে সক্ষম হৈছে। আৰু তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত তেখেতলোকে আমাক আমন্ত্ৰণ কৰে। বিক্ৰম দলে অলপতে তেখেত প্ৰয়াত হৈছিলে মাখন কামাত বুলি তেখেতৰ ঘৰত গৈছিলোঁ, তিলনি দিনাখন তেখেতৰ ঘৰত উপস্থিত হৈছিলোঁ। গতিকে মনটো অলপ গধুৰ হৈ আহিছিল, বেয়াও লাগিছিল। তেনেকুৱা এজন মানুহ ইমান জল্দি অলপ সক্ৰিয় হৈ আছিলে, বয়স যেন হোৱা নাই এনেকুৱা যাবৰ কাৰণে। গতিকে তেনেকৈ উপস্থিত হৈছিল। যি নহওক তাৰপিছত বিভিন্ন সামাজিক কামত ঘূৰি ফুৰোঁতে বিক্ৰম দলে সাধাৰণতে মোৰ বা ৰবি গগৈ উপস্থিত থকা ৰবি গাই আমাৰ সহায় লয়। তেখেতে কিবা কিবি এনেকুৱা সাহিত্য সংস্কৃতিমূলক কাম কৰিলে। কিন্তু আমি ইমানেই ব্যস্ত হৈ আছিলোঁ যে এই কিতাপখন তেওঁ ইমান খৰধৰকৈ কেতিয়া লিখিলে গমেই নাপালোঁ। 3খনমান কিতাপ বোলে মই প্ৰস্তুত কৰি আছোঁ, এনেকৈ ক'লে। মই আচৰিত পালোঁ। ইমান তেওঁ চাকৰিৰ ব্যস্ততা, বিভিন্ন ধৰণৰ সামাজিক কাম এইবিলাকত ঘূৰি ফুৰোঁতে যেতিয়া কিতাপ লিখিলে, কি কৰিলে মই মিছা বুলি ভাবিছিলোঁ। তাৰপৰা মোক ক'লে যে আপুনি এটা আগকথা লিখি দিব লাগে। তাৰপিছত মই কিতাপখনৰ পাণ্ডুলিপিটো DTP কৰা পাণ্ডুলিপিটো তেওঁ মোৰ হাতত দিলে। সেইটো চাই মেলি মই দেখিলোঁ যে নীলাম্বকাই বোধহয় ইয়াৰ বৰ্ণশুদ্ধি চাইছিলে আৰু ইমান খৰধৰকৈ কিতাপখন উলিয়াবলৈ বিচাৰিলে যে কিতাপখনত খুব ভালকৈ চোৱা নহ'ল যেন ধাৰণা হয়। মই যিটো অনুভৱ হৈছে, অলপ যদি তেওঁ লাহে ধীৰে কৰিলেহেঁতেন তেতিয়াহ'লে আমি অলপ সময় পাইছিলোঁ, আমি অলপ চাব পাৰিলোঁ। কিন্তু যি নহওক তথাপি লিখিলে কিতাপখন লিখাটো বেয়া হোৱা নাই বিষয়বস্তু। কিন্তু এটা কথা মোৰ মনত এটা ধাৰণা হ'ল, ভাৱ হ'ল, কিতাপখনৰ কেইটামান প্ৰবন্ধ মই পঢ়ি চাই পেলাই, কেইটামান লিখনি বা কাহিনী, চুটি চুটি কাহিনী পঢ়ি চাই এনেকুৱা ভাৱ এটা আহিলে যে কিতাপখনৰ যিটো নাম, সেই নামটোৰ লগত 2-এটা চৰিত্ৰ ইয়াত সোমাই আছে। এই কিতাপখনত তেনেকুৱা চৰিত্ৰ 2-এটা সোমাই আছে। কিন্তু গোটেইখিনিয়ে তেনেকুৱা কলংকিত বুলি আখ্যা দিব পৰা নাযায়। ভালেখিনি তেওঁ আমাৰ যেনেকুৱা এতিয়া এখন পাঠ্যপুথি ওলাইছে, হাইস্কুলবিলাকত ইণ্ট্ৰডিউচ কৰিছে, স্কুলবিলাকত চৰিত্ৰ পাঠ বুলি বহুত নম্বৰত নীতি শিক্ষাৰ পাঠ। তেনেকুৱা এখন তাৰ আগতে হোমেন বৰগোহাঁই মানুহ হোৱা গৌৰৱ নামৰ এখন দ্ৰুত পাঠ প্ৰচলন আছিল। তাৰপিছত চৰিত্ৰ পাঠখন কোনে লিখিছে নাজানো, মই পঢ়িবলৈ পাইছোঁ। গতিকে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা বহুতখিনি সোমাই আছে। সেইকাৰণে আৰু মানুহৰ বিচিত্ৰ চৰিত্ৰবিলাক ইয়াত বৰ্ণনা কৰা হয়। সমাজৰ মানুহৰ আটাইতকৈ কঠিন বহুত লেখক দাৰ্শনিক চিন্তাবিদে কৈছে, সকলো চিনি পালেও, জীৱ জন্তু চিনি পালেও মানুহক চিনি পোৱাটো আটাইতকৈ কঠিন। মানুহৰ চৰিত্ৰ ইমানেই বিচিত্ৰ আৰু জটিল বুলি কৈছে যে মানুহক চিনি পোৱাটো অতিকৈ দুৰূহ কাম। আপুনি সদায় লগতে থাকিব পাৰে আৰু আপুনি এটা একে আদৰ্শ বুলি ভাবিব পাৰে, কাইলৈ হয়তো হঠাৎ আপোনাৰ আদৰ্শৰ পৰা তেওঁ ফালৈ কাটি গুচি যাব আৰু খুব ভাল মানুহ বুলি ভাবি থাকিব। কিন্তু বহু সময়ত সেই ভাল মানুহ বুলি ভাবি থকা মানুহজনৰ সম্পূৰ্ণ ওলোটা কিছুমান সমাজ বিৰোধী কুসংস্কাৰমূলক কাম কৰে। এনেকুৱা ধৰণৰ কিছুমান চৰিত্ৰ সন্নিৱিষ্ট কৰিছে। চুটি চুটিকৈ লিখিছে, খুব ভাল হৈছে। চুটি চুটিকৈ কাহিনীবোৰ লিখিছে। মানুহৰ জীৱনত প্ৰত্যেক মানুহে কিছুমান প্ৰতিভা লৈ আহে বুলি কৈছে জন্মতেই, কিন্তু তাক ফলে ফুলে জাতিষ্কাৰ কৰিবৰ কাৰণে, বিকাশ কৰিবৰ কাৰণে উপযুক্ত পৰিৱেশ লাগে। কোনোবা ভাল খেলুৱৈ হ'ব পাৰে, কোনোবা ভাল গায়ক গায়িকা হ'ব পাৰে, কোনোবা ভাল লেখক হ'ব পাৰে, কোনোবা ভাল মিউজিচিয়ান হ'ব পাৰে, কোনোবা ভাল চলচ্চিত্ৰকাৰ হ'ব পাৰে, কোনোবা ভাল অভিনয় কৰিব পাৰে, নাটক লিখিব পাৰে ইত্যাদি। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিভা মানুহে গৈ জন্মগ্ৰহণ কৰে, কিন্তু তাক পৰিৱেশ নাপালে, উপযুক্ত পৰিৱেশ আৰু দিক নিৰ্দেশনা নাপালে। আটাইতকৈ ডাঙৰ কথাটো হ'ল অনুৰাগ যদি নাথাকে, ইচ্ছা যদি নাথাকে, তেতিয়াহ'লে তেওঁৰ প্ৰতিভাটো সমাজৰ আগত প্ৰতিফলিত হৈ নুঠে। গতিকে এই ক্ষেত্ৰত যথেষ্ট সাধনা কৰাৰ প্ৰয়োজন আছে। প্ৰতিভা থাকিলেও টমাছ আলভা এডিছনে কৈছে যে প্ৰতিভা মাত্ৰ মানুহক 1% সহায় কৰে। 1% ইজ জেনিয়াছ এণ্ড 99% পাৰ্চপিৰেশ্যন বুলি কৈছে। অৰ্থাৎ 99% সাধনাৰ বলত মানুহে
প্ৰকৃততে উত্তীৰ্ণ হৈ জীৱনত যিকোনো দিশত পাৰদৰ্শী হৈ উঠিব পাৰে, ভাল খেলুৱৈ হৈ উঠিব পাৰে, ভাল অভিনেতা হৈ উঠিব পাৰে, ভাল সংগীতজ্ঞ হৈ উঠিব পাৰে, ভাল লেখক হৈ, উপন্যাসিক হৈ, কবি হৈ উঠিব পাৰে। গতিকে এনেকুৱা ধৰণৰ যত্ন আৰু প্ৰচেষ্টাৰ বলত মানুহে আজি সমাজত মানুহ হিচাপে পৰিচয় দিব। আমাৰ জীৱনটো কেৱল খোৱা বোৱা কৰাটোৱে নহয়, জীৱ জন্তুৰ লগত তুলনা কৰিব পাৰি। যিবিলাক মানুহে জন্মৰ পৰা মৃত্যুলৈকে কেৱল খোৱা আৰু অন্যান্য যিবিলাক আমাৰ জীৱন ধাৰণৰ কাৰণে যিবিলাক লাগে, জীৱন ধাৰণৰ কাৰণে যিবিলাক আমাৰ প্ৰয়োজনীয়, সেইবিলাকৰ মাজতেই পইচা ঘটা, বিভিন্ন ধৰণৰ ৰং ৰহস্যৰ মাজত জীৱনটো পাৰ কৰা, এইবিলাক মানুহৰ উদ্দেশ্য নহয়। সংস্কৃতত এটা শ্লোকে আছে তেনেকুৱা ধৰণৰ, মই শ্লোকটো পাহৰিছোঁ। যিবিলাক মানুহে প্ৰকৃততে এনেকুৱা ধৰণৰ কাম কৰিব, যিবিলাক মানুহৰ সাহিত্য সংস্কৃতিৰ প্ৰতি কোনো ৰাপ নাথাকে, তাক জীৱ জন্তুৰ লগত তুলনা কৰিছে। কিন্তু ভাগ্য ভাল, জীৱ জন্তুবিলাকে ঘাঁহ খায়, কিন্তু মানুহে ঘাঁহ খাই জীয়াই থাকিব নোৱাৰে, এনেকুৱা ধৰণৰ অৰ্থ কৰিছে সংস্কৃতত শ্লোকটোত। গতিকে মানুহ হৈ জন্ম ল'লে আমি সমাজত কিবা নহয় কিবা এটা সমাজৰ কাৰণে যদি দি যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি প্ৰকৃততে মানৱ জীৱনটো সফল, অৰ্থাৎ এটা সাৰ্থক মানৱ জীৱন আমি উদযাপন কৰিলোঁ বুলি ভাবিব নোৱাৰোঁ। গতিকে তেনেকুৱা অৰ্থত মই বেছি দীঘলীয়া নকওঁ। বিক্ৰম লেদা দলে এইবোৰ চিন্তা যে কৰি আছে, বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ সমাজৰ বিষয়ে যে চিন্তা কৰে, বহুত মানুহৰ মনত এনেকুৱা অভিজ্ঞতাবিলাক সোমাই আছে, কিন্তু সেই অভিজ্ঞতাবিলাক মৃত্যুৰ লগত গুচি যায়। আপুনি যদি এই পৃথিৱীখনত আহি, সুন্দৰ পৃথিৱীখনত আপোনাৰ মনৰ ভাৱবোৰ, আপুনি পোৱা অভিজ্ঞতাবোৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে এৰি থৈ নাযায়, তেতিয়াহ'লে পৰৱৰ্তী প্ৰজন্মই আপুনি কি কৰিলে, আপুনি কোন আছিলে, কি কৰিব লাগিব, তেওঁলোকক দিক নিৰ্দেশনা দিয়াৰ কিছুমান কথা, অভিজ্ঞতাবোৰ যদি বৰ্ণনা কৰি থৈ নাযায়, আজি মানৱ সভ্যতা ৰুদ্ধ হৈ গ'লহেঁতেন। যদি মানুহে পূৰ্বৰ অভিজ্ঞতাবিলাক লিখি থৈ নগ'লহেঁতেন, নিজে জীৱনত পোৱা অভিজ্ঞতাবিলাক, আৰু তিতা মিঠা কেঁহা এনেকুৱা অভিজ্ঞতাবিলাক লৈ পেলাই যিবিলাক অভিজ্ঞতা পায়, সেই অভিজ্ঞতাবিলাকৰ পৰা ভাল পথ অনুসন্ধান কৰিবৰ কাৰণে যদি দিক নিৰ্দেশনা, যদি ভাল পথ দেখুৱাই থৈ নাযায়, তেতিয়াহ'লে পৰৱৰ্তী উত্তৰ পুৰুষে তেনেকৈ মানে সভ্যতাৰ জখলাত উঠি যাবৰ কাৰণে কোনো ধৰণৰ সুযোগ সুবিধা নাপায়। গতিকে সেইকাৰণে লেখক সাহিত্যিকবিলাকৰ বহুত ডাঙৰ দায়িত্ব আছে, সমাজকৰ্মীবিলাকৰ ডাঙৰ দায়িত্ব আছে। আমি উত্তৰ পুৰুষক, আমি এই পৃথিৱীলৈ আমি আহিছোঁ, উত্তৰ পুৰুষক আমি যেনেকৈ আমাক আগৰ পুৰুষসকলে আমাক দিক নিৰ্দেশনা দিছে, এইটো কৰিব লাগে, সেইটো কৰিব নালাগে, সেইটো ভাল, সেইটো বেয়া, এইবিলাক কথা আমাক মানে শিক্ষা যদি দি নগ'লহেঁতেন, আজি মানৱ সমাজখনে খুব উচ্ছৃংখল হ'লহেঁতেন। মানৱ সমাজখন জীৱ জন্তুতকৈ বেছি বেয়া এতিয়াও হৈছে, এতিয়া সাংঘাতিক হৈছে। মোবাইল সংস্কৃতিয়ে আজি গোটেই পৃথিৱীখনত ভালেমান ধৰণৰ দ্বন্দ্ব আৰু সংঘাতৰ সৃষ্টি কৰিছে। ঘৰুৱাভাৱে মানুহৰ বৈবাহিক জীৱনত সংঘাত সৃষ্টি কৰিছে, ডেকা ল'ৰাৰ মাজত মাৰপিট সৃষ্টি কৰি হত্যা কৰিছে, হত্যা, লুণ্ঠন, ধৰ্ষণ, এইবিলাক সাংঘাতিক ধৰণৰ হ'বলৈ ধৰিছে। ইমানবোৰ মানুহক নৈতিক শিক্ষা থকা কিতাপ পত্ৰ, আলোচনী, চলচ্চিত্ৰ বা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক মাধ্যম, নাটক চাটকৰ যোগেদি যদিও সমাজখনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাইছে বুদ্ধিজীৱীসকলে, তাৰ মাজতো এতিয়া তেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি আছে, যিবিলাক অতি চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে সেইকাৰণে এতিয়া আৰু বেছি কাম কৰিবলগীয়া আছে। আজি আধুনিক প্ৰজন্মই আৰু বহুত বেছি কাম কৰিব লাগিব এইবোৰ আঁতৰাবৰ কাৰণে। প্ৰথমতে নিজে চলিত, সংশোধিত, নিজে ঠিক হৈ যাব লাগিব। তাৰপিছত সেইখিনি ঠিক কৰি পেলাই সমাজখনৰ কাৰণে, সেইখিনি ঘূৰাই নিবৰ কাৰণে ভাল চিন্তাবিলাক সমাজৰ মাজলৈ বহন কৰি লৈ যাবৰ কাৰণে চেষ্টা কৰিলে। এজনৰ পৰা 10জন, 10জনৰ পৰা 20জন, 20জনৰ পৰা 100জন যাতে ভাল হয়, তেতিয়া এই কুসংস্কাৰবিলাক সমাজৰ পৰা আঁতৰি যাব আৰু প্ৰকৃত যিখন মানৱ সমাজ, প্ৰকৃত যি মানৱ অমূল্যবোধ, মানুহৰ প্ৰমূল্যবোধ, মানুহ হিচাপে জন্ম লাভ কৰাৰ যিটো প্ৰকৃত উদ্দেশ্য, সেইটো সফল কাম হ'ব পাৰিব। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক বিক্ৰম লেদা দলে ইয়াত তেনেকুৱা ধৰণৰ কেইবাটাও চুটিকৈ লিখিছে, মানুহে পঢ়ি পিনে কেইবাটাও তেনেকুৱা প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰিছে। কাহিনী আকাৰে, কিছুমান কাহিনী আকাৰে কৈছে, কিছুমান তেওঁ নিজৰ পৰামৰ্শ দিছে।
পৰামৰ্শ দিয়াৰ উপৰিও তেওঁ নিজে কিতাপখন প্ৰকাশ কৰিছে। ইয়াত প্ৰায় কিমানটা 73টা ইয়াত তেওঁ কাহিনী সন্নিৱিষ্ট কৰিছে আৰু প্ৰত্যেকটো কাহিনীয়েই বেলেগ বেলেগ ধৰণৰ। তেখেতৰ আটাইতকৈ ডাঙৰ কথাটো এই ক্ষুদ্ৰ এই কিতাপখন চুটি চুটি কাহিনী সম্বলিত সম্পৃক্ত এই কিতাপখন পঢ়ি চাই মই এই কথা অনুভৱ কৰিছোঁ যে তেওঁৰ পৰ্যবেক্ষণ শক্তি খুব সূক্ষ্ম, মানুহৰ প্ৰতি ধাৰণা, মানুহৰ নেপথ্যৰ যিবিলাক আমি নেদেখা ফাল, মানুহৰ নেদেখা ফালবিলাক আমি যিবিলাক সাধাৰণতে চকুৰে নেদেখোঁ সেইবিলাক তেওঁ মনেৰে অনুভৱ কৰিছে, তেওঁ বিবেকেৰে অনুভৱ কৰিছে, সূক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰা অনুভৱ কৰিছে আৰু অনুভৱ কৰি সেই অভিজ্ঞতাবিলাক সঞ্চয় কৰি ৰাখি কিতাপ আকাৰে প্ৰকাশ কৰিছে। গতিকে তদুপৰি ইয়াত কিছুমান প্ৰকাশ মানুহে সাধাৰণতে মানুহৰ মাজত দেখি নোপোৱা, প্ৰকাশ নকৰা কিছুমান মনত থকা, মনে মনে মানুহৰ মাজত দ্বন্দ্ব আৰু সংঘাতৰ সৃষ্টি কৰা মনোবিশ্লেষণাত্মক চাইকলজিকেল বুলি কোৱা যায়, যাক ইংৰাজীত তেনেকুৱা কিছুমান প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। জটিল মানৱীয় চৰিত্ৰৰ কিছুমান জটিল মুহূৰ্ত, কিছুমান জটিল কাম কিছুমান যে মানুহে কৰে, সেই মানুহবিলাকৰ চৰিত্ৰবিলাক মানুহৰ আমাৰ মাজতে সোমাই পৰে, আমাৰ লগতে থাকে, খাই অথচ আমি চিনিব নোৱাৰিব পাৰোঁ। তেনেকুৱা অনুভৱেৰে, তেনেকুৱা ভাল অনুভৱ নহ'লে, গভীৰ অনুভূতি আৰু সংবেদনশীল মন এটা নহ'লে তেনেকুৱা ধৰণৰ কথাবিলাক উলিয়াই আনি লোকচক্ষুত আমাৰ চকু আগত দাঙি ধৰিব পৰাটো প্ৰতিভা অবিহনে, ভাল প্ৰতিভা অবিহনে সম্ভৱ নহয়। তেনেকুৱা ধৰণৰ সন্মুখত ক'ব নাপায়, লেখকৰ সন্মুখত তেনেকুৱা ধৰণৰ কাহিনী, বিচিত্ৰ কিছুমান কাহিনী ইয়াত মানে সন্নিৱিষ্ট কৰিছে, যিবিলাকে আমাৰ উত্তৰ প্ৰজন্মক, আমাৰ উঠি অহা প্ৰজন্মক এইবিলাক কাহিনীৰ যোগেদি মই আগতেই কৈছোঁ যে সভ্যতাৰ গতি ৰুদ্ধ হৈ যাব যদি আমি আগৰ মানুহবিলাকে কি কৰিছে, মানুহবিলাকক চিনি যদি আমি সৎ পথত যাবৰ কাৰণে মানুহবিলাকৰ অসৎ চৰিত্ৰবোৰ যদি আমি চিনি নাপাওঁ, বুজি নাপাওঁ, তেতিয়াহ'লে আমাৰ উত্তৰপুৰুষক সাৱধান কৰি দিয়া কোনো ধৰণৰ মূল মন্ত্ৰ নাথাকিব আৰু তাৰ মূল মন্ত্ৰ পাবৰ কাৰণে, মূল মন্ত্ৰ আয়ত্ত কৰিবৰ কাৰণে এই লিখা পঢ়াই মানুহক আচলতে সেই পথ সুগম কৰি তোলে আৰু সেইবিলাক পঢ়ি তেওঁ অভিজ্ঞ মানুহৰ পৰা অভিজ্ঞতা আহৰণ কৰি পেলাই তেওঁলোকে জীৱন ধাৰণ কৰি জীৱনত সুফল পাব পাৰে। এজন ভাল মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত, এগৰাকী ভাল মানৱ সম্পদ সৃষ্টি হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। কিতাপখন মই গোটেইখিনি কথা নপঢ়োঁ, আপোনালোকে পঢ়িব। ইয়াত কেইবাটাও হেডিঙত লিখা হৈছে, এইবিলাক আপোনালোকে পঢ়ি চাব নিশ্চয় আৰু পঢ়ি আমনি নাপাব। মই আগতে কৈছোঁ যে কাহিনীবোৰ খুব চমু, দুই এটাহে মাত্ৰ 2 পৃষ্ঠা 2.5 পৃষ্ঠা হৈছে, 2-3টামান তেনেকুৱা আছে, বাকীবোৰ চব 1.5 পৃষ্ঠা 1 পৃষ্ঠা এনেকুৱাতে শেষ হৈছে, মেক্সিমাম 2 পৃষ্ঠা 2.5 পৃষ্ঠা। গতিকে সেইবিলাকত তেওঁ সমাজখনত তেওঁ ঘূৰি ফুৰোঁতে যিবিলাক অভিজ্ঞতা সঞ্চয় কৰিছে, লিখকবিলাকৰ কাম সেইটোৱেই, সূক্ষ্ম পৰ্যবেক্ষণ কৰিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব। অধ্যয়নৰ অবিহনে এইটো সম্ভৱ নহয়। গতিকে মই শেষত এটা কথা ক'ব বিচাৰিছোঁ যে মই অলপ খৰধৰ নকৰা হ'লে, দলে যদি খৰধৰ নকৰিলেহেঁতেন কিতাপখনৰ নামটো মই পৰিৱৰ্তন কৰিব বিচাৰিলোহেঁতেন। বিচিত্ৰ মানুহ, বিচিত্ৰ মন, এনেকুৱা ধৰণৰ যদি নাম দিলেহেঁতেন কিতাপখন, তেতিয়াহ'লে আৰু তেনেকুৱা ধৰণৰ হ'ব লাগিছিলে আচলতে কিতাপখনৰ নামটো হোৱা হ'লে ভাল আছিলে। তাৰোপৰি খুব খৰধৰকৈ চফা কৰিবলৈ যাওঁতে এখন কিতাপ পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে, ভাল সফলভাৱে ইয়াৰ বৰ্ণশুদ্ধি নথকাকৈ ইয়াক ঠিক কৰিবৰ কাৰণে আচলতে 4বাৰমান প্ৰুফ চোৱাৰ প্ৰয়োজন। আমাৰ ধেমালিত বেছি প্ৰয়োজন, কাৰণ ইয়াত কমাৰ্চিয়েল প্ৰুফ ৰিডাৰ নাথাকে। নিজেই চাব লাগে, নিজেই লিখিব লাগে, নিজেই পইচা দিব লাগে, তেতিয়াহে কিতাপ ওলায়। গতিকে তেনেকুৱা ধৰণৰ আৰু কিতাপবিলাক মানুহেতো পইচা দি নিকিনে, মানুহবিলাকক এনেই বিলাই দিব লাগিব। পৰৱৰ্তী কিতাপ উলিয়াবলৈ ইচ্ছা থাকিলে আকৌ নতুনকৈ পইচা সঞ্চয় কৰি পেলাই উলিয়াব লাগিব। তেনেকুৱা ধৰণৰ আমাৰ এই অঞ্চলবিলাকত আমি যিবিলাক অখ্যাত আমি লিখক, সেইবিলাকৰ ক্ষেত্ৰত বেছি হৈছে। বাহিৰত যিবিলাক ডাঙৰ প্ৰেছ, সেইবিলাকত প্ৰফেশ্যনেল প্ৰুফ ৰিডাৰ থাকে, সেই প্ৰুফ ৰিডাৰবিলাকে বানান চাই, মানে বাক্য গাঁথনি চাই, এইবিলাক যিবিলাক গণ্ডগোল থাকে সেইবিলাক ঠিক কৰি দিয়ে। কিন্তু আমাৰ প্ৰেছবিলাকত তেনেকুৱা ধৰণৰ কোনো মানে প্ৰফেশ্যনেল প্ৰুফ ৰিডাৰ নাই।
প্ৰফেশ্যন তাৰ এডিটৰ নাথাকে। গতিকে তেনেকুৱা ধৰণৰ কাৰণে বহুত কষ্ট হয়। এখন কিতাপ উলিয়াবৰ কাৰণে, এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে, এখন স্মৰণিকা উলিয়াবৰ কাৰণে, এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে বহুতখিনি কষ্ট লিখক আৰু প্ৰকাশক, আৰু প্ৰকাশক নহয় লেখক, প্ৰকাশক বুলিও ক'ব লাগিব নিজে প্ৰকাশ কৰিলে। এইবিলাকে ভীষণ কষ্ট কৰি পেলাই, লেখকবিলাকে ভীষণ কষ্ট কৰি নিজেই পঢ় চাই, নিজেই বাক্য গাঁথনি ঠিক কৰি সকলোখিনি ঠিক ঠাক কৰি উলিয়াবলগীয়া হয়। গতিকে এই কিতাপখন তেনেধৰণে খৰধৰ কৰাৰ কাৰণে ইয়াত যথেষ্ট বৰ্ণবিভ্ৰাট থাকি গৈছে যেন মোৰ ধাৰণা হয়। কিতাপখনত তেওঁ উৎসৰ্গা কৰিছে। কিতাপখন প্ৰকাশ 2026 চনত প্ৰকাশক লক্ষ্য দলে তেখেতৰ লেখক বিক্ৰম লেদা দলে, যদিও কাৰোবাৰ নাম দিছে মই নাজানো। মই ভাবোঁ দলেদেৱে নিজেই পইচা বহন কৰি সাধাৰণতে কামটো কৰে, কিন্তু কিবা কাৰণত তেওঁ নিজে প্ৰকাশক বুলি দিয়া নাই। অনুভৱ হয় অধিকাংশ খৰচ যদিও প্ৰকাশকে কিছু দিছে, মই ভাবোঁ তেওঁ নিজেই খৰচ কৰিছে। তেওঁ কিতাপখন উৎসৰ্গা কৰিছে তেওঁৰ পিতৃ মাতৃ এই নামত পবিত্ৰভাৱে উৎসৰ্গা কৰিছে কিতাপখন। টাইকম প্ৰিন্সত ইণ্টাৰেষ্টত প্ৰকাশ কৰা হৈছে। আত্মকথা লিখিছে ভাস্কৰ বৰদলৈ, এজন মানে বিখ্যাত প্ৰত্নতত্ত্ববিদ, এজন ভাষাতত্ত্ববিদ এজন। তেওঁ এইটো শুভেচ্ছা বাণী খুব ভাল হৈছে। ধেমাজিৰ বয়োজ্যেষ্ঠ বৰ্ষীয়ান সাহিত্যিক উমেশ চেতিয়াদেৱে শুভেচ্ছা বাণী দিছে। শুভেচ্ছা বাণী ভাস্কৰ বৰদলৈ কলংকিত অধ্যায়ৰ বিষয়ে একাষাৰ মই নিজেই লিখিছোঁ। লিখি পিনে মোৰ অনুভৱখিনি আজি যিখিনি কথা কৈছোঁ এইখিনি কথা মই ইয়াত চমুকৈ লিখিছোঁ। গতিকে ভৱিষ্যতে দলেদেৱে এই সংক্ৰান্তত খৰধৰ নকৰি প্ৰুফটো বহুতবাৰ চাই পেলাই, বানান বহুতবাৰ চাই পিনে প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। পৰৱৰ্তী যিবিলাক তেখেতৰ লিখনি হ'ব সেইবিলাক যাতে তেনেকৈ ধৰণে সময় লৈ পিনে কাম কৰে, যাতে মানে তাত কোনো ধৰণৰ বাক্য গাঁথনিৰ জটিলতা, বাক্যৰ গাঁথনি খেলি মেলি নাথাকে, মসৃণ হ'ব পাৰে বাক্য গাঁথনি, আৰু শব্দবিলাক বানানবিলাক যাতে শুদ্ধ হয় তাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব। এই আশা ৰাখি সকলোলৈকে নমস্কাৰ জনাইছোঁ। আপোনালোকে এই কিতাপখন পঢ়ক। যথেষ্ট মানুহৰ সমাজৰ নিশ্চিত চৰিত্ৰবিলাকৰ বিষয়ে আপোনালোকে জানিব পাৰিব, আৰু দলেদেৱ মানুহজন কেনেকুৱা, কি কথা। মই এই মানুহটোৱে যে এনেকুৱা লিখিব এই কথাটো মই নিজেই অনুভৱ কৰিব পৰা নাছিলোঁ। অনবৰতেই সমাজৰ কামত সাংগঠনিক দিশত ঘূৰি ফুৰে, খুব গতিশীল ব্যক্তিত্বৰ অধিকাৰী, ৰৈ থাকিব নোৱাৰে, অনবৰতে কাম আৰু কাম, নিজৰ অফিচৰ কামৰ উপৰিও সামাজিক কাম, বিভিন্ন ধৰণৰ সংগঠন এইবিলাকত লাগি থাকে। গতিকে তেওঁ বহুত কষ্ট কৰি এই কিতাপখন উলিয়াইছে। আৰু দুখন বুলি কিতাপ তেওঁ বিয়ে কৰি আছে, প্ৰস্তুত কৰি আছে, সময় ওলাব। কিন্তু তেওঁলৈ মই আজি আকৌ পুনৰবাৰ কৈছোঁ যে যাতে তেওঁ খৰধৰ নকৰি এই যিবিলাক গ্ৰন্থ তেওঁ প্ৰকাশ কৰিব সেইবিলাকৰ বাক্য গাঁথনি অলপ চাওক, যাতে বাক্য গাঁথনি শালীনতা ৰক্ষা কৰে আৰু বৰ্ণবিভ্ৰাট যাতে দূৰ হয়। বৰ্ণবিভ্ৰাট অৰ্থাৎ বানান যাতে ভাল শুদ্ধ হয়, তেনেকুৱা ধৰণে চেষ্টা কৰি অভিজ্ঞ লোকসকলৰ লগত যোগাযোগ কৰি এই কামটো কৰিলে তেওঁ পৰৱৰ্তী যিবিলাক লিখনি হ'ব সেই লিখনিবিলাক ভাল হ'ব। এতিয়াও যথেষ্ট বয়স আছে, আমাতকৈ যথেষ্ট কম বয়সৰ। গতিকে লাইফ বিগিনছ আফটাৰ 45 বুলি কৈছে দাৰ্শনিকসকলে। বহুতে কৈছে যে 45 বছৰ পিছতে প্ৰকৃত জীৱন আৰম্ভ হয়। আমাৰ জীৱন গ'লগৈ, আমি 70+ হৈ গ'লোঁ। গতিকে তেওঁ উঠি অহা সাহিত্যিক বুলি ক'ব লাগিব। তেওঁ বহুত সময় আছে আৰু বহুখিনি আগুৱাই নিব পাৰিব, বহুখিনি লিখনি সমাজৰ কাৰণে আগবঢ়াব পাৰিব। ইয়াকে কৈ লেখকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। তেওঁ যেন সাহিত্য চৰ্চা অব্যাহত ৰাখে এই কামনা কৰিছোঁ, আৰু তেওঁ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপোনালোকে কিতাপ তেওঁৰ লিখনিবিলাক পঢ়ি তেওঁক অনুপ্ৰেৰণা যোগাওক, যাতে অনুপ্ৰেৰণা নহ'লে মানুহে কাম কৰিবলৈ সাহস নাপায়, মানুহে কাম কৰিবৰ কাৰণে উদগনি নাপায়। গতিকে অনুপ্ৰাণিত কৰক তেখেতক। আপোনালোকক কৈছোঁ পাঠকসকলে যাতে তেওঁক অনুপ্ৰাণিত কৰে এনেকুৱা লিখাৰ কাৰণে, যাতে তেওঁ উৎসাহিত হৈ আৰু লিখিবৰ কাৰণে মনত মনোবল পায়। এই আশা ৰাখি মই কিতাপখন শুভ উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰাৰ লগতে দুআষাৰ কৈ সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ বিশিষ্ট নাট্যকাৰ বলিন